প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি উন্নয়নী R1ৰ 1 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান কৰিম। 1 নম্বৰ কুৱেশ্যনটোত আছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। এতিয়া বৰ্গমূলৰ দ্বাৰা এই ৰুটটোৰ মান 2 দশমিক স্থানলৈ উলিয়াব কৈছে। চোৱা, ৰুটটোৰ মান উলিয়াম আমি। ৰুটটো ইয়াক এনেকে উলিয়াব লাগে। চোৱা, 2 আছে, 2 দিম আৰু দশমিকৰ পাছত 4টা শূন্য দিম। এতিয়া ওপৰত দুটা দুটাকৈ ভাৰ দিম আৰু 2 অকল আছে, 2ৰ ওপৰতো ভাৰ দিম। এতিয়া ইয়াত 2 আছে, এটা ল'লে আমি যদি ইয়াত 2 দিওঁ, ইয়াতো 2 দিব লাগিব, ইয়াতো 2 দিব লাগিব। আৰু এই দুটা পূৰণ কৰি ইয়াতকে সৰু হ'ব লাগিব, নহ'লে ইয়াৰ সমান হ'ব লাগিব। আমি যদি 2 দিওঁ 4 হৈ যায়, 2তকৈ ডাঙৰ হৈ যায়, তেনেহ'লে 2 নহ'ব। এতিয়া আমি যদি ইয়াত 1 দিওঁ, ইয়াতো কি দিব লাগিব? 1 দিব লাগিব। এই 1 আৰু এই 1 পূৰণ কৰিলে কি হয়? 1 হয়। এতিয়া চোৱা, এই 2ৰ পৰা 1 গ'লে কিমান থাকিব? 1 থাকিব। আৰু এই দশমিকটো ওপৰলৈ উঠিব। এতিয়া দুটা শূন্য একেলগে নামিব, কিয়নো দুটা শূন্যৰ ওপৰত কি আছে? ভাৰ আছে। সেইকাৰণে দুটা শূন্য একেলগে নামিব। এতিয়া যে ইয়াত 1 আছে, ইয়াতো 1 আছে, এই 1টো ইয়াৰ লগত কি কৰিম? প্লাছ কৰিম। কিমান হ'ল? 2। এতিয়া ইয়াত যিটো সংখ্যা দিম, ইয়াতো সেইটো সংখ্যাই দিব লাগিব। ইয়াত যদি আমি 2 দিওঁ, ইয়াতো 2 দিব লাগিব, ইয়াত 3 দিলে ইয়াতো 3 দিব লাগিব, এনেকে দিব লাগিব। চোৱা, যদি ইয়াত আমি 3 দিওঁ, কিমান হয়? 23। 3 লাগিব, 3 দিব লাগিব আৰু এই 3 আমি এইটোৰ পূৰণ কৰিম। 3 3 গুণে 9 আৰু 3 2 গুণ 6। ইয়াত 1তকৈ বহুত সৰু হৈ গ'ল। এতিয়া 4 বাৰ দি চাওঁ, 24 আৰু 4 দি পূৰণ কৰিম। 4 4 গুণ কিমান? 16 থাকিব 1। 4 2 গুণ 8 একে 9। এতিয়া যদি 5 বাৰ লৈ আমি 5 বাৰ ল'লে কি হ'ব? এইটো ডাঙৰ হৈ যাব, 1তকৈ ডাঙৰ হৈ যাব। সেইকাৰণে আমি কেইবাৰ ল'ব লাগিব? 4 বাৰ। মানে 1তকৈ অলপ সৰু হ'লেও চলিব। 4 বাৰ। ইয়াত 4 দিব লাগিব, ইয়াতো 4 দিব লাগিব। আৰু এইটো 4 দি পূৰণ কৰা। 4 4 গুণ 16, 6 7 1, 4 2 গুণ 8 একে 9। এইটো শূন্যৰ পৰাতো 6 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰা, কিমান হ'ল? ইয়াত 10, 10ৰ পৰা 6 গ'লে কিমান থাকিব? 4। আৰু ইয়াত 9 আছে, 9ৰ পৰা 9 গ'লে শূন্য, ইয়াৰ পৰাতো ধাৰি কৰিছে, ইয়াত নাই। আৰু এতিয়া এই দুটা শূন্য তললৈ নামি আহিব। এতিয়া এই 24ৰ লগত এই 4টো আমি কি কৰিম? যোগ কৰিম। 28 হ'ল। এতিয়া 28 এটা সংখ্যা দিব লাগিব ইয়াত, যিটো সংখ্যা ইয়াতো দিম আৰু ইয়াতো দিব লাগিব। এতিয়া যদি ইয়াত 2 দিওঁ, কি হয় চোৱা, 2 দিলে যদি ইয়াৰ লগত আমি 2 দিওঁ, কি হয়? 2 8 2 আৰু 2ৰে পূৰণ কৰিব লাগিব। চোৱা, 2 2 গুণে 4, 8 2 গুণ 16, 16 6 7 1, 2 2 গুণ 4 একে 5। ইয়াত আছে 4 হয়, ইয়াত 564 হৈ গ'ল, ইয়াত ডাঙৰ হৈ গ'ল। এতিয়া আমি একবাৰ দিম, একবাৰ দিলে কি হ'ব? এইটোই হ'ব 2 8 1। ইয়াত 10ৰ পৰা 1 গ'লে কিমান? 9। ইয়াত কিমান থাকিব? 9ৰ পৰা 8 গ'লে 1 থাকিব। ইয়াত কিমান থাকিব? 3, 3ৰ পৰা 2 গ'লে 1 থাকিব। আৰু দশমিকৰ পাছত আমাৰ 2 ঘৰ ওলাব কৈছে, আমাৰ 2 ঘৰ হৈ গ'ল। এতিয়া আমি ৰুটটোৰ মান কি পাইছো? যে 1.41। 1.41 আৰু এইটোৱে আমাৰ আনসাৰ হ'ব। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটোত আছে দুটা অপৰিমেয় সংখ্যা লিখা, যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয়। দুটা এনেকুৱা সংখ্যা দুটা ল'ব গৈছে যে সেই দুটা সংখ্যা কি হয়? অপৰিমেয় হয়। আকৌ সেই দুটা সংখ্যাক যোগ কৰিলে যোগফলটো কি হ'ব? পৰিমেয় হ'ব বুলি কৈছে। আৰু পূৰণ কৰিলে পূৰণফলটো কি হ'ব? পৰিমেয়। আমি চাওঁ কি হয়, যে সংখ্যা দুটা লওঁ, এটা লৈছো -√3 আৰু √3, এটা লৈছো -√3 আৰু এটা √3। যোগফল 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √3 + 1 + 3 √
-3 প্লাস √3 -√3 প্লাস √3 ইয়াত চোৱা যে এটা পাইছো -√3 আৰু এটা +√3 ইয়াক যদি আমি মাইনাস কৰো ইয়াত তিনিটা √3 মাইনাসৰ ইয়াত প্লাসৰ মানে এইটোৰ পৰা এইটো বাদ দিলে কি হয় শূন্য চোৱা কেনেকৈ হয় 2 -2 2ৰ পৰা 2 গলে কিমান থাকিব শূন্য থাকিব ধৰি লোৱা 5টা x আছে প্লাসৰ আৰু 5টা x আছে মাইনাসৰ ধৰি লোৱা তোমাৰ হাতত 5টা x আছে আৰু কোনোবাই তোমাৰ তাত পায় 5টা x তুমি যদি তাক দি দিয়া থাকিব কিমান শূন্য পাবা যে তোমাৰ তাত তিনিটা √3 আছে তোমাৰ হাতত তিনিটা √3 আছে আৰু কোনোবাই তোমাৰ তাত পায় তিনিটা √3 তাক যদি তুমি দি দিয়া তোমাৰ হাতত কিমান থাকিব শূন্য সেম এনেকুৱাই এতিয়া চোৱা পূৰণ কৰিলে কি হয় -√3 ইনটু √3 এই দুটাক যদি আমি পূৰণ কৰো কি হয় চোৱা √3 পূৰণ কৰিলে কি হয় এনেকৈ আছে যে √2 ইনটু √2 আমি কি লিখিব পাৰিম যে √2 স্কয়ার √2 লিখিব পাৰিম আৰু স্কয়ার ৰুটে কি হ'ব কেনসেল হ'ব আৰু থাকিব কিমান অকল 2 থাকিব ইয়াত চোৱা যে √2 পূৰণ কৰিছো √2 পূৰণ কৰিছো কি হ'ল √2 স্কয়ার আৰু স্কয়ার ৰুটে কটা গ'ল থাকিল কি অকল 2 ইয়াত যদি আমি √3 পূৰণ কৰো কি হ'ব 3 হ'ব কিয়নো এনেকে বাবা যে দুটা √3 পূৰণ কৰিলে কি হয় √3 স্কয়ার স্কয়ার ৰুটে কি হ'ব কেনসেল আৰু ইয়াত মাইনাস আছে -2 হ'ব আৰু 3 পূৰণ কৰিলে কি হয় 3 হয় আৰু 3 এটা কি পৰিমেয় সংখ্যা আৰু ইয়াত যোগ কৰি আমি কি পাইছো শূন্য শূন্যটো এটা কি পৰিমেয় সংখ্যা এইটোৱে আনসাৰ এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত কৈছে 3 নম্বৰটোত আছে সংখ্যাৰ আকাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা এতিয়া সংখ্যাৰ আকাৰটো আঁকি লওঁ এতিয়া চোৱা -5 আৰু 5ৰ মাজত অখণ্ড সংখ্যা কেইটা আছে সেইকেইটা চোৱা এই 5 আৰু এই -5 আমি ল'ব নোৱাৰিম ইয়াৰ মাজত যিকেইটা আছে এইকেইটা অখণ্ড সংখ্যা আমি ল'ব পাৰিম কি আছে চোৱা -4 আছে -3 -2 -1 0 1 2 3 আৰু 4 আছে এনেকে লিখিম এতেকে -5 আৰু 5ৰ মাজত অখণ্ড সংখ্যা কেইটা হ'ল কি আছে আমি -4 পাইছো -3 -2 -1 0 1 পাইছো 2 পাইছো 3 পাইছো 4 পাইছো এটি কি হ'ব আমাৰ 3 নম্বৰৰ আনসাৰ এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱা সূচকৰ বিধি a⁴m হৰণ a⁴n equal to a⁴m - n অত m equal to n লৈ প্ৰমাণ কৰা যে a⁴0 equal to 1 আমাক এইটো প্ৰমাণ কৰিবলৈ দিছে যে a⁴0 equal to কি 1 এইটো আমাক প্ৰমাণ কৰিবলৈ দিছে আৰু য'ত m পাম তত n বহাই n কি বহুৱাম য'ত m থাকিব তাত কি বহুৱাই দিম n বহুৱাই দিম চোৱা ইয়াত দিছে যে a⁴m হৰণ a⁴n equal to a⁴m - n এতিয়া এটোক আমি এনেকৈ লিখিব পাৰো যে a⁴m divided by a⁴n equal to a⁴m - n চোৱা ইয়াত কি আছে পাৱাৰত m আছে m থাকিলে আমি কি কৈছিলো n বহুৱাই দিম ইয়াত পাৱাৰত m আছে m থাকিলে আমি কি বহুৱাম n বহুৱাই দিম এতিয়া ইয়াত m আছে কি বহুৱাম n আৰু ইয়াত a⁴n আছে এনেই ৰাখিম equal to ইয়াত m আছে m ৰ সলনি কি বহুৱাই দিম আমি n a⁴n - n
এতিয়া চোৱা ইয়াক a to the power n a to the power n a to the power n ৰ মাজত কেইবাৰটা একবাৰ আমি কি লিখিব পাৰো 1 ইকুৱেল টু ইয়াত চোৱা এটা n প্লাছৰ এটা n মাইনাছৰ কি থাকিব প্লাছৰ মাইনাছৰ হলে এটা n মাইনাছৰ আৰু এটা n প্লাছৰ কি থাকিব শূন্য a to the power শূন্য আৰু এইটো যদি আমি এনেকে লিখি দিও যে a to the power 0 ইকুৱেল টু 1 এইটো হ'ল আমাৰ আনসাৰ এতিয়া 5 নম্বৰটো চোৱা সূচক বিধি a to the power m হৰণ a to the power n equal to a to the power m minus n অত m equal to 0 লৈ প্ৰমাণ কৰা যে a to the power minus n equal to 1 by a to the power n এইটো আমাক প্ৰমাণ কৰিবলৈ দিছে এইটো আৰু য'ত m থাকিব তাত আমি কি কৰিম শূন্য বহুৱাই দিম য'ত m পাম তাত আমি কি কৰিম শূন্য বহুৱাই দিম এতিয়া চোৱা এইটোক আমি এনেকৈ লিখিব পাৰো যে a to the power m divided by a to the power n equal to a to the power m minus n এতিয়া য'ত m আছে আমি কি কৰিম n শূন্য বহুৱাই দিম m থাকিলে কি বহুৱাম শূন্য এতিয়া a to the power শূন্য আৰু a to the power n equal to a to the power m আছে কি বহুৱাম শূন্য মাইনাছ n এতিয়া চোৱা a to the power শূন্য মানে আমি আগতে প্ৰমাণ কৰিছিলো কি 1 এতিয়া a to the power n আছে ৰাখিম এনেকে ইয়াত চোৱা শূন্যৰ পৰা যদি মাইনাছ কৰো কি হ'ব যদি শূন্যৰ পৰা -2 কৰো আমি কি পাম -2 পাম এইটো থাকিব a to the power -n শূন্যৰ পৰা -n কৰিলে কি হয় -n হয় এতিয়া এইটো যে আগত আনি দিও এনেকে যে a to the power -n equal to 1 by a to the power n a to the power n এইটোতো আমাৰ প্ৰমাণ কৰিবলৈ গৈছিল আৰু প্ৰমাণ হৈ গ'ল এইটো আমাৰ আনসাৰ 6 নম্বৰটো চোৱা তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই বহাও আৰু লহাগু স্থিৰ কৰা 1 নম্বৰত আছে 321 আৰু 396 এইটোক ছুটি হৰণ কৰিম চোৱা আছে 321 ইয়াক 3ৰ মাজত একবাৰ 2ৰ মাজত নাযায় 0 থাকিল 21ৰ মাজত 7 বাৰ 7 21 এতিয়া এয়া 7টো এটা মৌলিক সংখ্যা এইটো কাৰো আমি সৰু কৰিব নোৱাৰিম এতিয়া চোৱা 396ক এইটোক 3ৰ মাজত একবাৰ 9ৰ মাজত 3বাৰ 6ৰ মাজত 2বাৰ এতিয়া আকৌ 3ৰে 13ৰ মাজত 4বাৰ 4 গুণা 12 থাকিব 1 12ৰ মাজত 4বাৰ এতিয়া 2ৰে 4ৰ মাজত 2বাৰ 4ৰ মাজত 2বাৰ এতিয়া আকৌ 2ৰে 2ৰ মাজত একবাৰ 2ৰ মাজত একবাৰ আমি ইয়াত কি পাইছো চোৱা যে 321 equal to কি পাইছো 3 into 107 পাইছো আৰু 396ৰ কি পাইছো দুটা 2 পাইছো লিখিম 2 into 2 আৰু দুটা 3 পাইছো এইটো লিখিম 3 into 3 আৰু এটা 11 পাইছো এতিয়া গহাও যদি মিল আছে তেতিয়া হলে হ'ব আৰু মিল যদি নাই নহয় ইয়াত চোৱা কি মিল আছে ইয়াতো 3 আছে ইয়াতো কি আছে 3 আছে তেনেহলে এটা 3 আহিব আৰু মিল নাই আৰু নাহে তো গহাও কি পাইছো আমি 3 এতেকে লহাগু লম লহাৰ মাজত মিল থকাৰ পৰা আহিব এটা 3 আহিল আৰু মিল নাই গোটেই কেইটা আহিব যদি মিল নাই মিল কি পাইছো ইয়াত এটা 3 আৰু ইয়াত এটা 3 এই 3 এটা আহিল আৰু তো একো মিল নাই তে গোটেই কেইটা আহিব এতিয়া এই গোটেই কেইটা আহিব ইয়াত দুটা 2 আছে লিখিম দুটা 2
ইয়াত আকৌ এটা 3 আছে, 3টো লিখিম। ইয়াত 11 আছে আৰু ইয়াত 107 আছে। এতিয়া যদি এই গোটেই কেইটাক পূৰণ কৰা তোমালোকে, গোটেই কেইটাক মিলি পেলাই কি হয় চোৱা, 42372, এইটোৱে আনসাৰ। এই গোটেই কেইটাক পূৰণ কৰিবা তোমালোকে, এনেকে পূৰণ কৰিবা। 3 2 6, 6 2 12, 3 বাৰং 36, 36ৰ লগত 11 পূৰণ কৰিবা, আৰু যিমান হয় তাৰ লগত 107 কি কৰিবা, পূৰণ কৰিবা, আৰু পূৰণ কৰি চাবা এইটো আনসাৰ ওলাব। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটোত আছে 455 আৰু 42। আগতে আমি 455ক চুটি হৰণ কৰিম, চোৱা এক 5ৰে যাব, 5 45ৰ মাজত 9 বাৰ, 5 9 গুণে 45, 5 5ৰ মাজত 1 বাৰ। এতিয়া 7ৰে যাব, 7 9ৰ মাজত 1 বাৰ থাকিব 2, 2 21 21ৰ মাজত 7 3 বাৰ। 4 5 5ৰ কি পাইছো আমি, 5 পাইছো, 7 পাইছো আৰু 13 পাইছো। এতিয়া 42 টো চাও, 42 আমি 2ৰে দিম, 2 4ৰ মাজত 2 বাৰ, 2 2ৰ মাজত 1 বাৰ। এতিয়া 3ৰে 3 7 বাৰ, 3 7 গুণ 21। এতিয়া 42 পাইছো আমি যে 2 পাইছো, 3 এটা পাইছো আৰু 7 পাইছো। এতেকে গহা উলিয়াম। গহাও মিল কি আছে, ইয়াতো 7 আছে, ইয়াতো 7 আছে, আৰু তো মিল নাই, সেইকাৰণে 7 আহিব। আৰু লহাউত চোৱা, ইয়াতো মিল 7 আছে, এই দুটা 7ৰ পৰা এটা 7 আহিব, আৰু ইয়াত কি মিল আৰু একো নাই, এর গোটেই মিল নথকা গোটেই কেইটা আহিব লহাগুৰ ক্ষেত্ৰত। চোৱা ইয়াত কি আছে, 2 আছে, 2 আহিব, 3 এটা আছে, 3 আহিব, ইয়াত 5 আছে, 5 আহিব, ইয়াত 13 আছে, 13 আহিব। আৰু যদি তোমালোকে এই গোটেই কেইটাক পূৰণ কৰা, যদি তোমালোকে এই গোটেই কেইটাক পূৰণ কৰা, 2730 হ'ব। পূৰণ কৰি চাবা তোমালোকে, এই গোটেই কেইটাক পূৰণ কৰিলে কি হয়, 2730 হয়। এতিয়া 3 নম্বৰটোত আছে, 408 আৰু 170। আগতে 408ৰ আমি উৎপাদক ভাঙি চাও কি হয়। 408 ইয়াক 2ৰে 2 4ৰ মাজত 2 বাৰ, 0 0 আৰু 8ৰ মাজত 2 4 বাৰ। আকৌ 2ৰে 2 2ৰ মাজত 1 বাৰ, 0 8ৰ মাজত 2 বাৰ। আকৌ 2ৰে 2 10ৰ মাজত 5 বাৰ, 2 2ৰ মাজত 1 বাৰ। এতিয়া 3ৰে এতিয়া 3ৰে যাব, 3 5ৰ মাজত 1 বাৰ থাকিব, 2 21 21ৰ মাজত 3 7 বাৰ। এতিয়া 107ক চোৱা, 170, ইয়াকো 2ৰে ফাৰ্ষ্টত 2 17ৰ মাজত 8 বাৰ থাকিব, 1 10 10ৰ মাজত 5 বাৰ। এতিয়া 5ৰে 5 8ৰ মাজত 1 বাৰ থাকিব, 3 35 35ৰ মাজত 5 7 বাৰ। আৰু 17ক আমি ভাঙিব নোৱাৰিম। এতিয়া চোৱা 408 কি পাইছো আমি, 3টা 2 পাইছো, 2 into 2 into 2, আৰু এটা 3 পাইছো, into 3, আৰু এটা 17 পাইছো। এতিয়া 170 কি পাইছো, 170 ইয়াৰ পাইছো 2 এটা, 5 এটা আৰু 17, 2 into 5 into 17। থেকে বহাও লম, গহাওত কি মিল আছে, ইয়াত 2 আছে, ইয়াতো 2 আছে, 2 লৈছো, ইয়াত আকৌ 17 আছে, ইয়াতো 17 আছে, 17 এটা লওঁ। চোৱা 7 গুণে 14, 14ৰ 4 7ৰ 1, 2ৰে গুণ 2 একে 3, মানে কিমান পাইছো, 34। এতিয়া লহাগু লম, লহাউত
মিল মিল থকাটো দুটা আহিব, ইয়াতো 2 আছে, 2 আছে মানে এটা 2 আহিব, আৰু ইয়াতো 17 আছে, ইয়াতো 17 আছে, এটা 17 আহিব। এতিয়া মিল আৰু নাই, আৰু নাই যদি গোটেইকেইটা আহিব। এতিয়া 2 দুটা আছে, 3 এটা আছে, লিখিম 2 into 2 into 3 এটা আছে, আৰু 5 এটা আছে। আৰু যদি তোমালোকে এই গোটেইকেইটাক পূৰণ কৰা, কৰিলে হ'ব 2040। এইটোৱে আনসাৰ 3 নম্বৰৰ। এতিয়া 7 নম্বৰটো চোৱা, 7 নম্বৰটোত আছে 2/11 আৰু 1/6 মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা। পৰিমেয় সংখ্যা লিখিবলৈ কৈছে। চোৱা 2/11 আৰু 1/6। এতিয়া 2/11 আৰু 1/6। আগতে আমি হৰটো 1 কৰিব লাগিব। ইয়াত কি আছে? ইয়াত চোৱা 11 আছে, ইয়াত কি 6 আছে, মিল নাই, মিলাব লাগিব। আমি কি কৰিম? ইয়াৰ 6 এইটোৰ লগত পূৰণ দিম, আৰু ইয়াৰ 11 এইটোৰ লগত পূৰণ দিম, তেতিয়া মিলি যাব। চোৱা ইয়াৰ 6 ইয়াৰ লগত পূৰণ দিছো, আৰু ইয়াৰ এই 11 ইয়াৰ লগত পূৰণ দিম, আৰু ইয়াত 11 পূৰণ দিছো, ওপৰতো 11 পূৰণ দিব লাগিব, আৰু ইয়াত 6 পূৰণ দিছো, ওপৰতো 6 পূৰণ দিব। এতিয়া চোৱা 6 2 গুণে কিমান? 12, আৰু 11 6 গুণ 66, আৰু ইয়াত 11 1 গুণ 11, আৰু 6 11 66। এতিয়া চোৱা 12 আৰু 11 আৰু 12ৰ মাজত এটাওতো সংখ্যা নাই। যদি এটা সংখ্যা নাথাকে, আমি পৰিমেয় সংখ্যা কেনেকৈ ল'ম? সেইকাৰণে আমি কি কৰিম? ইয়াৰ লগত আৰু কিবা কিবি পূৰণ দিম, বেলেগ বেলেগ পূৰণ দিব পাৰা। মই ইয়াৰ লগত 10 পূৰণ দিম। এতিয়া চোৱা ইয়াত 12ৰ 10 গুণ কিমান? 120, আৰু মানে শূন্য এটা এটা বঢ়াই দিয়া, মানে দুটা 6 আছে, এটা শূন্য দি দিয়া। ইয়াতো সেম 11ৰ লগত এটা শূন্য দি দিয়া, আৰু দুটা 6ৰ লগত এটা শূন্য দি দিয়া। এতিয়া চোৱা 110 আৰু 120ৰ মাজত বহুত সংখ্যা আছে। চোৱা যে 111 112 113 দুটা লিখিলেই হ'ল। এতেকে আমি এনেকৈ লিখিম 2/11 আৰু 1/6ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হ'ল কি লিখিবা? ইয়াত 10 আছে, 1 বঢ়াই দিয়া, যে 111, আৰু তলত যিটো আছে সেইটো লিখি দিবা 660, আৰু এটা লিখি দিয়া যে ইয়াত 11 লিখিছে, আৰু এটা 12 লিখিব পাৰো 112 আৰু 660। এইটো কি হ'ব? এইটোৰ আনসাৰ। 8 নম্বৰটো চোৱা, সৰল কৰা √10 into √5, আৰু √2ৰ মান দি দিছে যে 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব? মানে √2 থাকিলে √2ৰ মান কি ধৰিম? 1.41। এতিয়া চোৱা কি দিছে আমাক? √10 into √5। চোৱা √10ক আমি ভাঙিব পাৰো যে 5 into 2, আৰু এইটো √5 আছে, এনেকে লিখিম। এতিয়া এইটোক আমি এনেকৈ মানে ৰুট দুটাৰ মাজত ভগাই দিব পাৰো, এনেকেই √2 into √5 into কি হ'ব? √5। এতিয়া চোৱা যদি মানে এনেকে থাকে যে ৰুট থকা সংখ্যা দুটা পূৰণ কৰো, √2 into √2, যদি দুটা একেলগে পূৰণ কৰো আমি কি পাও? 2 পাও।
আৰু ইয়াত দুটা চোৱা √2 * √5 আছে। আমি এই দুটাক পূৰণ কৰিলে কি পাম? 5 পাম। আৰু √2ৰ মান কিবা এটা দি দিছিল যে 1.41 আৰু সেইটো ইয়াৰ সলনিত আমি কি বহুৱাই দিম যে 1 ইনটু 5। এতিয়া এইটো 5 এইটোৰ লগত পূৰণ কৰি দিম চোৱা যে 1.41 5 পূৰণ কৰি দিম 5 × 1 = 5, 5 × 4 = 20, 20ৰ 0 7ৰ 2, 5 × 1 = 5, 2 7। 1 গড় 2 গড় পাছত দশমিক আছিল, ইয়াতো 2 গড় পাছত দশমিক দিম। 1 গড় 2 গড় ইয়াত দশমিক হ'ব। আমি কি পাইছো? 7.05। এইটো হ'ব আমাৰ আনসাৰ। এতিয়া 9 নম্বৰ কুৱেশ্যনটোত চোৱা। 9 নম্বৰ কুৱেশ্যনটোত আছে P/Q/R এর ভগ্নাংশত প্ৰকাশ কৰা। 1 নম্বৰত দিয়া আছে 0.81 আৰু ওপৰত কি আছে? ফুট দিয়া আছে। এই ফুটক আমি ভাৰ বুলিও ক'ব পাৰো। আৰু আমি ইয়াক এনেকৈ লিখিব পাৰো চোৱা যে 0.81 ভাৰ বুলি এইটো দিব পাৰো আমি। আৰু এইটো সেম একে। 1 নম্বৰটো আমি ধৰিম let x equal to এইটো ধৰিম 0.81 ভাৰ এইটো 1 নম্বৰ সমীকৰণ দি দিওঁ। এতিয়া এই 1 নম্বৰ সমীকৰণৰ লগত কিবা এটা পূৰণ কৰিব লাগিব যে 1 ইনটু ইয়াত চোৱা ভাৰ কেইটাৰ ওপৰত আছে? দুটাৰ ওপৰত। একৰ পিঠিত দুটা শূন্য দিম। ইয়াত একৰ পিঠিত দুটা শূন্য দিছো মানে যিমান সংখ্যাৰ ওপৰত ভাৰ থাকিব সিমান মানে 1 দিম আৰু মানে যিমান সংখ্যাৰ ওপৰত কি থাকিব? ভাৰ থাকিব। ৰিপিট হয়। এই বাৰ থকা সংখ্যা বাৰে বাৰে কি হয়? ৰিপিট হয়। এনেকুৱা 0.818181 এনেকে বহুত 8181 লিখি থাকাতকে ওপৰত কি দি দিছে? বাৰ দি দিছে। এতিয়া চোৱা 100 দি যদি 100 x ৰ লগতো পূৰণ কৰিব লাগিব, 100 এইটোৰ লগতো পূৰণ কৰিব লাগিব। যদি আমি 100টো x ৰ লগত পূৰণ কৰো কি হ'ব? 100x equal to 100টো ইয়াৰ লগতো পূৰণ কৰিম 100 into 0.81 ভাৰ। এতিয়া চোৱা আমিতো 100x পাইছো equal to 100 দি ইয়াক পূৰণ কৰো কি হ'ব জানা? দশমিকটো ইয়াত আছে ইয়ালৈ আহি যাব। যদি পূৰণ কৰো এইটো 100 দি ইয়াক পূৰণ কৰিলে এই দশমিকটো ইয়ালৈ আহি যাব মানে 81.81 এনেকে থাকিব। আৰু এইটো 2 নম্বৰ 81 ক'ৰ পৰা আনিছো? যে বাৰ আছে মানে ৰিপিট হৈ থাকে। বাৰ থাকিলে কি হয়? ৰিপিট হৈয়ে থাকে। সেইকাৰণে 81 আমি এটা লগাই দিছো। এতিয়া কি কৰিম? এইটো 2 নম্বৰ সমীকৰণ। এইটো 2 নম্বৰ সমীকৰণৰ পৰা আমি এতিয়া 1 নম্বৰ সমীকৰণ মাইনাছ কৰি দিম। চোৱা 2 - 1 ইয়াত কি আছে? 2 নম্বৰ সমীকৰণত 100x মাইনাছ 1 নম্বৰ সমীকৰণত কিমান আছে? 1 নম্বৰ সমীকৰণত কিমান আছে? x আছে। x equal to 2 নম্বৰ সমীকৰণত কিমান আছে? 81.81 81.81 মাইনাছ কি কৰিম? 0.81 0.81। এতিয়া চোৱা যদি 100x ৰ পৰা এটা x বাদ দিয়া কিমান থাকিব? 99x হয় নে নহয়? এতিয়া চোৱা এইটো কেনেকৈ কৰিম? ইয়াত আছে 81.81 আৰু কি আছে? 0.81। এতিয়া 1ৰ পৰা 1 গেলে 0, 8ৰ পৰা 8 গেলে 0, দশমিক 1ৰ পৰা 0 গলে 1 মানে কিমান পাইছো আমি? 81। দশমিকৰ পাছত 0ৰ কাম নাই। এতিয়া আমি লিখিব পাৰো 81। এতিয়া x টো আমি যদি ৰাখি দিওঁ x ৰ লগত 99 কি হৈ আছে? পূৰণ হৈ আছে। পূৰণ থাকিলে সমান চিহ্নৰ সোঁফালে লৈ গলে কি হয়? তলত যাব মানে হৰণ হৈ যায়। পূৰণত থাকিলে কি হয়? পূৰণত থাকিলে হৰণ হয়।
ওপৰত 81। এতিয়া চোৱা 9ৰে কাটিব পাৰো, 9 9ৰ মাজত একবাৰ, 9 9ৰ মাজত একবাৰ, আৰু 81ৰ মাজত 9 9 বাৰ, 9 9 গুণে 81। তে x ইকুয়াল টু আমি কি পাইছো, যে তলত 11 ওপৰত 9। এটাকে আমি কি লিখিব পাৰো, x কি বুলি ধৰিছিলো, x আমি এইটো ধৰিছিলো হয় নে নহয়, যে 0.81 বাৰ, এনেকে ইয়াত লিখি দিম x ৰ হলনি, যে 0.81 বাৰ ইকুয়াল টু কি পাম, কি পাইছো আমি, যে 9/11। এইটো আমাৰ আনসার। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটোত আছে 0.18, 8ৰ ওপৰত বাৰ, আৰু 8ৰ ওপৰত বাৰ মানে, 8ৰ ওপৰত বাৰ মানে আমি কি ক'ব পাৰো, যে 0.188888 এনেকে গৈ থাকিব, এনেকে গৈ থাকিব, এইটো ৰিপিট হৈ আছে, সেইকাৰণে ওপৰত কি দিছে, বাৰ দিছে। এতিয়া চোৱা, লেট x ইকুয়াল টু কি 0.18 বাৰ, আৰু এইটোক 1 নম্বৰ সমীকৰণ দিম। এতিয়া 1 নম্বৰ সমীকৰণৰ লগত কিবা এটা পূৰণ কৰিম, 1 ইনটু ইয়াৰ ওপৰত, মানে কেইটাৰ ওপৰত বাৰ আছে, এটাৰ ওপৰত, তেনেহলে একৰ পিঠিত এটা শূন্য দিম, একৰ পিঠিত এটা শূন্য, মানে 10 দি কি কৰিম, পূৰণ কৰিম। এতিয়া চোৱা, যদি আমি 10 দি পূৰণ করি কি হব, এই 10 x ৰ লগত পূৰণ, 10x বা 10x ইকুয়াল টু ইয়াৰ লগত 10 পূৰণ কৰি 10 ইনটু 10 ইনটু কি 0.18 বাৰ। এতিয়া 10x ইকুয়াল টু কি হব, ইয়াত 10 দি যদি আমি পূৰণ কৰো এইটোৰ লগত, কি হব, এই ইয়াৰ দশমিকটো ইয়ালৈ গুচি যাব, মানে এটা শূন্য আছে কাৰণে 1 গড় পাছলৈ গুচি যাব দশমিকটো, মানে হব এইটো যে 1.88, এইটোই হব। মানে 8 কিয় লিখিছো, বাৰ আছে, বাৰ থাকিলে আমি যে 8 পায়ে থাকো, সেইকাৰণে ইয়াত আমি কি কৰিব পাৰো, এইটো লিখিব পাৰো। এইটো 2 নম্বৰ সমীকৰণ। এতিয়া 2ৰ পৰা 1 মাইনাস কৰি দিম, 2 মাইনাস 1। 2 নম্বৰৰ সমীকৰণত কি আছে, 10x মাইনাস 1 নম্বৰৰ সমীকৰণত আছে x ইকুয়াল টু, 2 নম্বৰ সমীকৰণত আছে যে 1.88 মাইনাস 1 নম্বৰৰ সমীকৰণত আছে 0.18 বাৰ। এতিয়া চোৱা, 10টা x আছে, 10টা x ৰ পৰা এটা x কাৰোবাক দি দিছে, থাকিব কিমান, 9x। এতিয়া চোৱা যে এইটো কেনেকে কৰিম, যে 1.88 আছে, 1.88 আছে, আৰু ইয়াত কি আছে, ইয়াত আছে 0.0.18 মাইনাস কৰিম। এতিয়া যে 8ৰ পৰা 8 গলা শূন্য, 8ৰ পৰা 1 গলা থাকিব 7, দশমিক আছে, দশমিক নামিব 1, কিমান আছে 1, কিমান পাইছো আমি, দশমিকৰ পাছত এইটো শূন্য নালাগে, বাদ দিয়া এনে, যে কিমান পাইছো, 1.7 পাইছো। এতিয়া x টো ৰাখি দিম, 9 টো তলত আহিব আৰু 1.7 হব। x ইকুয়াল টু, চোৱা ওপৰত কি আছে, দশমিক আছে, যদি ওপৰত দশমিক থাকে আমি তলত কি কৰিম, কাৰণে তলত পূৰণ দিম, আৰু তলৰ দশমিকৰ কাৰণে ওপৰত পূৰণ দিম। এতিয়া চোৱা, ওপৰত দশমিক আছে, দশমিকৰ পাছত 1 গড় আছে, মানে 10 এটা তলত আমি কি কৰিম, পূৰণ কৰিম, মানে তলত যদি 10টো পূৰণ কৰি দশমিকটো কি হব, উঠি যাব। এনেকে চোৱা, আমি তলত এটা 10 পূৰণ কৰিম, কি হব, 17, 9 ইনটু 10, 9 ইনটু কি হল, আৰু x ইকুয়াল টু কিমান পাইছো, 17, 9 দুগুণ কিমান, 90। আমি x কি বুলি ধৰিছিলো, 0.18 বাৰ ইকুয়াল টু কি পাইছো, যে 17/9, এইটোৰ আনসার। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰটোত আছে 2.47 বাৰ, 7ৰ ওপৰত কি বাৰ আছে, আৰু বাৰ থাকিলে আমি কি পাও, বাৰে বাৰে কি হয়, ৰিপিট হয়। এইটোক আমি এনেকৈ লিখিম, লেট x ইকুয়াল টু
2.47 বাৰ এইটো 1 নম্বৰ সমীকৰণ দিম। এতিয়া 1 নম্বৰ সমীকৰণৰ লগত পূৰণ কৰিম 1 ইনটু কি পূৰণ কৰিম ইয়াৰ এটাৰ ওপৰত বাৰ আছে মানে 10 দি পূৰণ কৰিম। কি হ'ব 10x ইকুয়াল টু ইয়াত কি 10 পূৰণ কৰিম ইয়াৰ লগত ইনটু 2.47 বাৰ 10x ইকুয়াল টু ইয়াত 10 দি পূৰণ কৰিলে কি হ'ব এই দশমিকটি ইয়ালৈ গুচি যাব মানে 24.7 বাৰ হ'ব 7 আহি থাকিল 7 ইয়াত দুটা ঘৰ আছে কাৰণে আমি দুটা ঘৰ ৰাখিছো যাতে বিয়োগ কৰাৰ সময়ত অসুবিধা নহয়। এইটো 2 নম্বৰ সমীকৰণ। এতিয়া 2 ৰ পৰা 1 মাইনাস কৰিম 2 আছে 10x minus x equal to 24.77 আৰু ইয়াত কি আছে 2 পইণ্ট minus 2.47 এতিয়া 10টা x ৰ পৰা এটা x মাইনাস কৰিলে কি হ'ব 9টা x equal to ইয়াত এইটো বিয়োগ আমি কৰি দি আছো সাইডত চোৱা কেনেকৈ কৰিব লাগে 24.77 পাইছো আৰু 2.47 পাইছো হাতৰ পৰা হাত গেলে 0 হাতৰ পৰা 4 গেলে 3 ইয়াত 4 ৰ পৰা 2 গেলে 2 আছে 2 কিমান পাইছো আমি 22.3 0 টো নালাগে এতিয়া চোৱা x আমি ৰাখি দিম 9 টো তলত আহি যাব আৰু ওপৰত থাকিব 22.3 এতিয়া এই দশমিকটো উঠাই দিম দশমিক উঠাই দিলে কি হ'ব দশমিকৰ কাৰণে চোৱা এই দশমিক উঠালে এই দশমিকৰ কাৰণে তলত এটা 1 দিম আৰু দশমিকৰ পাছত কেই ঘৰ আছে এক ঘৰ এটা শূন্য দিম এতিয়া ওপৰৰ দশমিক গুটি গ'ল থাকিব 223 এতিয়া আৰু দশমিক নাই এতিয়া চোৱা x ইকুয়াল টু কি হ'ব 9 10 গুণে 90 আৰু ওপৰত কি থাকিব 223 x ৰ মান কি ধৰিছিলো আমি x ৰ মান ধৰিছে এতেকে x ৰ মান 247 বাৰ ধৰিছিলো আছিল 223 আৰু তলত 90 এইটোৱে আমাৰ আনসাৰ হ'ব এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটোত আছে 2.4431 বাৰ 31 ৰ ওপৰত বাৰ আছে লিখিম আগৰ নিচিনা let x equal to 2.4431 বাৰ এইটো 1 নম্বৰ সমীকৰণ দিম এতিয়া 1 নম্বৰ সমীকৰণৰ লগত পূৰণ কৰিম 1 ইনটু কিমান পূৰণ কৰিম দুটাৰ ওপৰত বাৰ আছে মানে একৰ পিঠিত দুটা শূন্য মানে 100 দি পূৰণ কৰিম 100 দি x ক পূৰণ কৰিলে 100x আৰু ইয়াৰ লগত 100 পূৰণ কৰিম 2.4431 এতিয়া 100x আৰু ইয়াত এই 100 দি ইয়াৰ লগত পূৰণ কৰা মানে ইয়াৰ এই দুটা শূন্য আছে মানে 2 ঘৰ পাছত দশমিক এই ইয়াত দশমিকটো আছে ইয়ালৈ গুচি যাব 2 ঘৰ পাছলৈ গুচি যাব এতিয়া এনেকে লিখিম এইটো 2 ঘৰ পাছলৈ গুচি গলে কি হ'ব 244.31 ইয়াত কেই ঘৰ আছে 4 ঘৰ আছে আকৌ লিখিম 31 বাৰ এইটো 2 নম্বৰ সমীকৰণ এতিয়া 2 ৰ পৰা 1 মাইনাস কৰি দিম 2 minus 1 চোৱা 2 নম্বৰ সমীকৰণ আছে 100x minus 1 নম্বৰত আছে এটা x equal to 244.3131 minus 1 নম্বৰত কি আছে 24431 2.4431 এইটো কি কৰিম মাইনাস কৰিম
এতিয়া চোৱা 100x পৰা এটা x গ'লে 99 ইকুৱেল টু ইয়াত কৰিম চোৱা ইয়াত কি আছে 244.3131 আৰু এইটোৰ লগত 2.4431 মাইনাছ কৰিম চোৱা 1 পৰা 1 গ'লে 0 3 পৰা 3 গ'লে 0 1 পৰা 4 নাযায় 1 ধাৰ কৰিছে 11 পৰা 4 গ'লে 3 আৰু ইয়াত আছে 2 2 পৰা 4 নাযায় 1 12 পৰা 4 গ'লে 8 দশমিক ইয়াত আছে 3 3 পৰা 2 গ'লে 1 4 2 ইয়াত কি পাইছো আমি 2 ইয়াত কি পাইছো 241.83 পাইছো এতিয়া x টো ৰাখি দিম আমি এইটো কি হ'ব পূৰণত আছে x লগত তলত আহিব হৰণত ওপৰত কি আছে 241 দশমিক কি আছে 83 এতিয়া দশমিকটো উঠাম চাবা কেনেকৈ উঠাব লাগে x ইকুৱেল টু ইয়াত তলত 99 আছে লিখিম ইনটু এই দশমিকৰ কাৰণে তলত এটা 1 আহিব আৰু দশমিকৰ পাছত কি কৰে আছে এটা দুটা মানে দুটা শূন্য বহিব আৰু ওপৰৰ দশমিক উঠি গ'ল 24183 হৈ গ'ল এতিয়া দশমিক আৰু নাই এতিয়া x ইকুৱেল টু ইয়াৰ লগত পূৰণ কৰা মানে দুটা শূন্য দিয়া 9900 মানে 100 দি পূৰণ কৰা মানে দুটা শূন্য বাঢ়িব আৰু ওপৰত থাকিব যে 24183 এতেকে আমি x ৰ মান কি ধৰিছিলো 2.4431 বাৰ এইটো ধৰিছিলো হয় নে নহয় এতিয়া এইটো লিখি দিম যে 9900 ওপৰত কি আছে 24183 আৰু এইটোৱে আমাৰ আনসাৰ